হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? এয়া আকৌ আজি আমি আমাৰ ভিতৰৰে কেম্পাছৰ ভিতৰৰে এটা মন্দিৰলৈ আহিছোঁ। এটা মন্দিৰ নহয়, আচলতে আমাৰ ভিতৰত এটাই মন্দিৰ আছে। সেয়াই তালৈকে বুলি আহিছোঁ। আৰু এয়া চাওক, আমি আহোঁতে ৰাস্তাত আমাৰ য'ত ভৰ্তি হোৱা ল'ৰাবোৰে বহি পেলানি পঢ়ে, তাতে তাৰমানে এই আমখিনি আচাৰৰ কাৰণে কাটি শুকুৱাই থৈছে। মই দেখি অকণমান ভিডিঅ' বনাই আপোনালোকৰ আগলৈ লৈ আহিলোঁ। ৰ'দো বৰ ধুনীয়া পাইছে, আৰু নাই বান্দৰ আছে নাই কিবা আছে। আৰু এয়া আমি গৈ আছোঁ এতিয়া ৰাস্তা, এয়া হস্পিটেলৰ ওচৰ পাইছোঁহি। আৰু এয়া গৈছোঁ। আৰু এইখন হ'ল আমাৰ PT গ্ৰাউণ্ড। ল'ৰা ছোৱালীবোৰে ইয়াতে ট্ৰেইনিং কৰে। যিবোৰ ভৰ্তি হয় সেই ল'ৰা ছোৱালীবোৰে ইয়াতে ট্ৰেইনিং কৰে। আৰু এয়া মন্দিৰৰ ওচৰ প্ৰায় পাইছোঁহিয়ে। আমাৰ কোৱাৰ্টাৰৰ পৰা গেটলৈ, মেইন গেটলৈ বহুত দূৰ, নাই কমেও 20 মিনিট লাগি যায় গেট পাবলৈ, ইমান দূৰ তাৰমানে। আৰু এয়া মন্দিৰৰ গেট পালোহি। এইপিনে দিনে আমি এতিয়া এয়া ভিতৰলৈ বুলি সোমাই গৈছোঁ। এই মন্দিৰৰ গেটো বহুত দূৰ। মন্দিৰটো পাবলৈও বহুতকণ সময় লাগে, নাই কমেও 10 মিনিট খোজকাঢ়িব লাগিব, তেতিয়াহে গৈ মন্দিৰটো পায়গৈ। বাকীখিনি আপোনালোকে চাই থাককচোন, মই দেখুৱাই গৈ আছোঁ। মন্দিৰটোনো কেনেকুৱা ভিতৰটো মই সকলোখিনি দেখুৱাই দিম অলপ অলপকৈ। মোৰ ভিডিঅ'টো প্লিজ আপোনালোকে সম্পূৰ্ণ চাব বুলি মই আশা কৰিলোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আগে বঢ়াই লৈ যাওঁ। আৰু এইবোৰ সৰু সৰু আম গছ হয়, ইমান লাগিছে তাৰমানে বাকী নাই, বহুত বেছি। আৰু এজোপা দেখিছেনে বাদামৰ গছ, যিটো আমি খাওঁ, ৰঙা বাদামটো যে, এইটোৱেই ইয়াত লাগি আছে। এনেকুৱা ঢেৰ আছে বাদাম। যেতিয়া পকে বুঢ়া হয় তেতিয়া ছিঙি পেলানি ল'ৰা ছোৱালীবোৰ আৰু ওচৰে পাঁজৰে যোনে যেনেকৈ সুবিধা পায় তেনেকৈ খোৱা হয়। আৰু এইপিনে এয়া মন্দিৰ পালোহি আমি। আৰু এইপিনে গণেশ ভগৱান হয়, এয়া সকলোৱে বহি পূজা কৰিছে। আবেলি সময়ত গৈছিলোঁ আমি। আৰু এয়া মন্দিৰৰ ভিতৰত ইয়ালৈকে আমি আহোঁ। আমাৰ যেতিয়া প্ৰগ্ৰাম হয়, মন্দিৰৰ প্ৰগ্ৰাম হয়, তেতিয়া আমি ইয়ালৈকে আহোঁ। আহি পেলানি ইয়াতে কীৰ্তন হয়, এইবোৰ ইয়াতে বহি বহি কীৰ্তন কৰা হয়। ইয়াত সকলোৱে আছে, এয়া মছজিদ আছে, তাৰপৰা আয়েপ্পাৰ মন্দিৰো আছে। আৰু লগতে এয়া আমাৰ মাতা দেৱী আছে, সেয়া সকলোৱে ৰাখিছে ইয়াত। এই চাওকচোন কিমান ডাঙৰ ভিতৰটো। ইয়াত ট্ৰেইনিং কৰা ল'ৰাবোৰো সমানে বহি কীৰ্তন কৰে, যিদিনাখন কিবা থাকে আয়োজন। আৰু এয়া ৰাম লক্ষ্মণ সীতা। আৰু এইপিনে ৰাধা কৃষ্ণ আছে।
আৰু এইপিনে এয়া পাঞ্জাবী হয়, তেওঁলোকৰো ৰাখিছে, গুৰুদ্বাৰ ইয়াত ৰাখিছে। আৰু সকলোবোৰ যোগাৰ ৰাখে। এয়া মূৰত কাপোৰখন মাৰি তাত প্ৰণাম কৰিব লাগে। এনেকেই আৰু আমাৰ ভিতৰত আয়োজন এনেকুৱাই হয়। মন্দিৰজনাও বহুত ভাল, বহুত ডাঙৰ আৰু সুন্দৰ, কেওফালে সজাই মেলি ৰাখিছে। আৰু এইপিনে এয়া হনুমান, আৰু এইপিনে ল'ৰাহঁতে কামত লাগি আছে আৰু নন্দী। আৰু এইপিনে শিৱ মন্দিৰ আছে। শিৱ মন্দিৰ চবতকৈ বেলেগ কৰি ৰাখিছে। সেই মন্দিৰজনাৰ ভিতৰত নহয়, এইজনা বাহিৰত বেলেগকৈ বনাইছে। আৰু ইয়াতো এয়া পূজা কৰিলোঁ আমি। বহুত ধুনীয়াকৈ মন্দিৰজনা ভিতৰত বনাইছে। চাৰিওফালে নাৰিকলৰ গছ। বনাইছোঁ আৰু ভিডিঅ' দেই, আপোনালোকে চাব বুলি, ভালকৈ বনাইছোঁ, সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ মই। লগতে লাইক এটা, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা বেল আইকনটো আপোনালোকে দবাই দিব, তেতিয়া মোৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰত সোনকালে পাবগৈ। আৰু এইপিনে এয়া ছট পূজা কৰা হয় ইয়াতে। এইটো এটা পুখুৰী বনাই থৈছে, ইয়াতে ছট পূজা কৰা হয়। ডাঙৰ হয়, বহুত ডাঙৰ। আৰু এয়া ইয়াতে বহা হয় জিৰণি ল'বৰ কাৰণে। আৰু শেষত আমি ওলাই আহিলোঁ। এতিয়া বাহিৰলৈ বুলি এয়া ওলাই আহিছোঁ। আৰু এয়া বাহিৰৰ কেওফালে খুব ধুনীয়া সেউজীয়া। আৰু এইপিনে আম চাওকচোন, কিমান লাগিছে আম। বহুত বেছি আম, মানে এয়া আম একেবাৰে মাটিত লাগি লাগি আছে। এইপিনে চাওকচোন, এই মাটিতেই লাগি আছে, মাটি চুই গৈছেগৈ তাৰমানে। আমবোৰ এতিয়া পকিছে, দহচীয়া হৈছে। আৰু এয়া আমি আহিলোঁ এতিয়া। এইপিনে এয়া চিনেমা হল হয় এইটো। আমাৰ ইয়াত শুকুৰবাৰে শুকুৰবাৰে চিনেমা চাবলৈ বুলি আহিব লাগে। আৰু এয়া চিনেমা হলৰ এইটো ৰাস্তা হয়। এইপিনে দিনা আমি এতিয়া ওলাই যাম আৰু। বাছ এতিয়া আমি ঘৰলৈ বুলি ৰাস্তা ল'লোঁ আৰু আহি আছোঁ ঘৰলৈ বুলি। বহুতখিনি দূৰ যে। আৰু এই ৰাস্তাতে ল'ৰাহঁতে পৰীক্ষা দি আছে।
5টা বজাত, আবেলি 5টা বজাত পৰীক্ষা দিছেহি। আৰু এইখন হ'ল আমাৰ অ'পেন জিম। ইয়াতে আমি কেতিয়াবা সময় পালে জিম কৰোঁ।